পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত গুলিয়াগুলিত শহীদ হৈছে মোহাম্মদ ইমতিয়াজ আৰু এইগৰাকী মোহাম্মদ ইমতিয়াজে দেশৰ বাবে ওলাই গৈছিল বিএছএফৰ জোৱান হিচাপে সীমান্তত সুৰক্ষা দিছিল এই মোহাম্মদ ইমতিয়াজে আৰু বৰ্তমান অৱস্থাত যুদ্ধবিৰতি উলংঘা কৰি সীমান্তত যি ধৰণৰ নিৰ্বিচাৰ গুলি চালনা কৰিছে নিৰ্লজ্জ পাকিস্তানে এই পাকিস্তানৰ এই গুলিয়াগুলি ঘটনাত এই মুহূৰ্তত দেশৰ বাবে শহীদ হৈছে এইগৰাকী মোহাম্মদ ইমতিয়াজ এই মুহূৰ্তত দেশবাসীয়ে মোহাম্মদ ইমতিয়াজৰ প্ৰতি শ্ৰদ্ধা জনাইছে আৰু এই মুহূৰ্তত ভাৰত পাক উত্তেজনাৰ মাজতে এক দুখ খবৰ এই মুহূৰ্তত সমগ্ৰ দেশবাসীৰ বাবে ভয়ংকৰ আক্ৰমণত শহীদ হৈছে বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ জোৱান মোহাম্মদ ইমতিয়াজ এছ পুৰাত প্ৰাণ গৈছে বিএছএফৰ উপ পৰিদৰ্শকগৰাকীৰ সীমান্তৰ গুলিয়াগুলিত শহীদ হৈছে মোহাম্মদ ইমতিয়াজৰ এই মুহূৰ্তত দেশবাসীৰ বাবে এক দুখৰ খবৰ পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে চিৰবৈৰী পাকিস্তানে নিজৰ নিৰ্লজ্জ চৰিত্ৰ এই মুহূৰ্তত উদঙাই দিছে পাকিস্তানে আৰু সীমান্তত পাকিস্তানৰ বিৰুদ্ধে যুঁজি দেশৰ বাবে শহীদ হৈছে এইগৰাকী মোহাম্মদ ইমতিয়াজ আমি এই মুহূৰ্তত এক দুখৰ খবৰ এই মুহূৰ্তত অসমবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছো সমগ্ৰ দেশবাসীৰ বাবে এই মুহূৰ্তত এক দুখৰ খবৰ হুকত মিয়মান হৈ উঠিছে দেশবাসী মাত্ৰ 4 ঘণ্টাৰ পূৰ্বে যুদ্ধবিৰতি কৰা হৈছিল যুদ্ধবিৰতিৰ কথা ঘোষণা কৰা হৈছিল আৰু যুদ্ধবিৰতিৰ 4 ঘণ্টা উকলি ন যাওঁতে পুনৰ নাপাক পাকিস্তানে যি ধৰণৰ নিৰ্বিচাৰ গুলিচালনা চলালে সীমান্তত তাৰ বাবে পুনৰ এগৰাকী ভাৰতীয় বিএছএফৰ জোৱানে দেশৰ বাবে প্ৰাণ আহুতি দিব লগা হৈছে পুনৰ পাকিস্তানৰ ভয়ংকৰ কাণ্ডত গুলিয়াগুলিত নিহত হৈছে এইগৰাকী মোহাম্মদ ইমতিয়াজ আৰু এই মোহাম্মদ ইমতিয়াজে আজিৰ দিনটোত সমুখৰ পৰা নেতৃত্ব দিছিল উপ পৰিদৰ্শক মোহাম্মদ ইমতিয়াজৰ মৃত্যুৰ খবৰ বিয়পি পোৱাৰ লগে লগে এক প্ৰকাৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইগৰাকী মোহাম্মদ ইমতিয়াজে আজিৰ দিনটোত পাকিস্তানী সেনাৰ বিৰুদ্ধে সীমান্তত থাকি গুলিয়াগুলিৰ নেতৃত্ব দিছিল শেষটো গুলি জৰিয়তে মোহাম্মদ ইমতিয়াজৰ যি শৰীৰ যেতিয়া ভেদি গৈছিল সেই মুহূৰ্তলৈকে কিন্তু পাকিস্তানী সেনাৰ বিৰুদ্ধে গুলি চালনা কৰি গৈছিল এইগৰাকী মোহাম্মদ ইমতিয়াজে এই মুহূৰ্তত এক ব্ৰেকিং এক ডাঙৰ খবৰ এক দুখৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো যুদ্ধবিৰতিত এগৰাকী বিএছএফৰ উপ পৰিদৰ্শক পৰ্যায়ৰ বিষয়াই এই মুহূৰ্তত দেশ মাতৃৰ বাবে প্ৰাণ হেৰুৱাব লগা হৈছে এয়া হৈছে নিৰ্লজ্জ পাকিস্তানৰ চৰিত্ৰ এজনৰ মৃত্যুৰ তথ্য আহিছে 7 জন এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য আহিছে 7 জনৰ সৈতে গুলিয়াগুলি আৰু এজনৰ ইতিমধ্যে মৃত্যু হৈছে মোহাম্মদ ইমতিয়াজ এইগৰাকী মোহাম্মদ ইমতিয়াজে তেখেতৰ শেষ বায়ু থকালৈকে শেষ নিশ্বাস থকালৈকে গুলি কৰি গৈছিল শেষৰ যেতিয়া গুলিটো এৰিছিল তাৰ পিছতেই মোহাম্মদ ইমতিয়াজৰ মৃত্যু হৈছিল আৰু এই মোহাম্মদ ইমতিয়াজৰ মৃত্যুৰ খবৰ বিয়পি পোৱাৰ লগে লগে এতিয়া সমগ্ৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশ নাপাক পাকিস্তানৰ বিৰুদ্ধে যুঁজি দেশ মাতৃৰ সুৰক্ষাৰ বাবে সীমান্তত উজাগৰে দিন কটায় ভাৰত মাতৃৰ হৈ এগৰাকী মোহাম্মদ ইমতিয়াজে এই মুহূৰ্তত চকু মেলিব লগা হৈছে ইয়াতকৈ হয়তো দুখৰ কথা এই মুহূৰ্তত 141 কোটি ভাৰতীয়ৰ বাবে হ'বই নোৱাৰে জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী আৰু নিজৰ জন্মভূমিক নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজৰ জন্মভূমিৰ বাবে আত্মবলিদান দিছে এইগৰাকী বীৰ ভাৰতীয় যি সীমান্ত সুৰক্ষা বাহিনী বিএছএফৰ উপ পৰিদৰ্শক পৰ্যায়ৰ বিষয়া মোহাম্মদ ইমতিয়াজে সীমান্তত পাকিস্তানী সেনাৰ বৰ্বৰ গুলিয়াগুলিত প্ৰাণ হেৰুৱাইছে এইগৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক মোহাম্মদ ইমতিয়াজে এই মুহূৰ্তত এই দুখৰ খবৰটো আমি জনোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী অসমৰ জনতাক ভাৰতবাসীৰ বাবে এই মুহূৰ্তত এক দুখৰ খবৰ আহিছে সীমান্তৰ পৰা আহিছে এই দুখৰ খবৰ যি সীমান্তত এইসকল বীৰ জোৱান এইসকল বীৰ বিষয়াই বীৰদৰ্পে শত্ৰুপক্ষৰ সন্মুখত নিজৰ বুকু পাতি দিয়াৰ বাবে আমি হয়তো
ভাৰতত এই মুহূৰ্ততো সুৰক্ষিত অৱস্থাত থাকিব পাৰিছোঁ আৰু ভাৰতত সুৰক্ষিত হৈ থকা 147 কোটি লোকক সুৰক্ষা দিবলৈ গৈ দেশৰ হকে প্ৰাণ হেৰুৱাইছে এইগৰাকী বীৰ এইগৰাকী ভাৰত মাতৃৰ সুযোগ্য সন্তান মহম্মদ ইমতিয়াজে কিছু মুহূৰ্তৰ পূৰ্বে যুদ্ধবিৰতিৰ সময়ত অতি নিৰ্লজ্জভাৱে পাকিস্তানী সেনাই জম্মুৰ সীমান্তত LOC অঞ্চলত গুলীচালনা কৰিছিল আৰু নিৰ্বিচাৰ গুলীচালনাৰ সেই ঘটনাক বাধা দিবলৈ চেষ্টা কৰিছিল পাক সেনাকো গুলীয়াই আহত কৰিছিল সন্মুখৰ প্ৰায় নেতৃত্ব দিয়া মহম্মদ ইমতিয়াজে আৰু গুলী লাগি থকা অৱস্থাতে শেষৰটো গুলী এৰি শেষ নিশ্বাস ত্যাগ কৰিছে মহম্মদ ইমতিয়াজে আৰু এই খবৰ এই মুহূৰ্তত সীমান্তৰ পৰা আহিছে